Hello students, welcome to Aspire Academy. আমি পঢ়ি আছো The Summer of the Beautiful White Horse. এই চ্যাপ্টাৰৰ আমি অলৰেডি দুটা ক্লাস হৈ গল আৰু এই দুটা ক্লাস আমি পালো যেটো আমাৰ এই চ্যাপ্টাৰত আমি মেইন ক্যাৰেক্টাৰ হিচাপে আমি দুজন young boys আমি পাইছো নাম দুটা হয়তো তোমালোকৰ মনত আছে বুলি মই আশা ৰাখিছো এজনৰ নাম হৈছে মৌৰাত আৰু এজনৰ নাম হৈছে আৰম এটা সিহঁত কি কৰে এটা হৰ্স সিহঁতে চুৰ কৰে কিন্তু চুৰ কৰে কিহৰ কাৰণে সেল কৰিবৰ কাৰণে নহয় সিহঁতে আকৌ ৰাইড কৰিবৰ কাৰণে কাৰণ সিহঁতৰ যিটো ট্ৰাইব আছে সিহঁতৰ যিটো কমিউনিটি আছে সেই ট্ৰাইবৰ কোনো মানুহ ইমান বেছি ৰিচ নহয় যে সিহঁতে এটা হৰ্স এফৰ্ড কৰিব পাৰে আৰু সিহঁতে যিহেতু হৰ্স ৰাইড কৰিব বিচাৰে সেই কাৰণে সিহঁতে হৰ্সটো চুৰ কৰি কেনে হৰ্সটো ৰাইড কৰে আৰু পিছত কি কৰে হৰ্সটো সেইখিনি আমি জানিম আমাৰ আহিবলগীয়া যিকেইটা ক্লাস আছে আজি মই এটা ক্লাস কৰিলাম সেইখিনি আমি গম পাম যে সিহঁতে হৰ্সটো কি কৰে মানে ৰাইড কৰাৰ পিছত সিহঁতে কি কৰে আৰু এই কথাষাৰ আৰু কোনোবা বেলেগে গম পায় বা হৰ্সৰ যিটো একচুৱেল অনাৰ হয় সিহঁতে গম পায় নে আৰু লৰা দুটাৰ যি ঘৰৰ মানুহ বা পেৰেন্টছে গম পায় নে নাপায় বা গম পালে কেনেকুৱা এটা সিচুৱেচন ফেস কৰিবলগীয়া হ'ব আমি লাষ্ট ক্লাছত ইয়াতে আমি এৰিছিলো আজি আমি ইয়াৰ পৰা ষ্টাৰ্ট কৰিম We rode and my cousin Morad sang. For all anybody knew, we were still in the old country where at least, according to some of our neighbors, we belong. ইয়াতে কোৱা গৈছে যে সিহঁত দুইজনে হৰ্স ৰাইড কৰা অলৰেডি ষ্টাৰ্ট কৰি দিলে আৰু আৰম তাৰ সেই হৰ্স ৰাইড কৰিবলৈ মান্তি হৈছিলে কাৰণ তাৰ মতে মানে তাৰ যিটো কনসেপ্ট হয় সেই কনসেপ্টটো হৈছে এইটো যে যিটো পইচা চুৰ কৰা যায় সেইটোকে চুৰি বুলি কোৱা হয় চুৰ কৰা বুলি কোৱা হয় আৰু লগতে যেহেতু হৰ্সটো সিহঁতে সেল নকৰে হৰ্সটো মানে আৰামৰ মতে হৰ্সটো সিহঁতে ৰিটাৰ্ণ কৰি দিব সেই কাৰণে এইটো চুৰ বুলি নকয় আৰু সেই কাৰণে দুইটা লৰাই ৰেডি হৈছে হৰ্স ৰাইড লবলে আৰু সিহঁত দুইটা হৰ্স ৰাইড ললে আৰু লগতে কাজিন আৰামৰ যিজন কাজিন হয় মৌৰাত he কি কৰিছে গান গাবলৈ ষ্টাৰ্ট কৰি দিছে for all anybody knew we were still in the old country where সিহঁতে যিটো জায়গাত থাকে আমি সেই জায়গাটোৰ অলৰেডি আমি ডেসক্ৰিপচন আমি পঢ়িছো আৰু আমি আমাৰ ডেসক্ৰাইব কৰি দিছে সিহঁতৰ জায়গাটো কেনেকুৱা হয় সিহঁতৰ য'ত ঘৰ আছে সেই প্লেচটো country সাইডৰ একদম যেটো কৰ্নাৰ হয় edge of the country বুলি আছে সেই কৰ্নাৰ সিহঁতৰ ঘৰ হয় মানে ৰাস্তাৰ পৰা একদম খেখৰ যেটো ঘৰ হয় সেইটোৱে হৈছে সিহঁতৰ ঘৰ আৰু সেইটো ইয়াতে কোৱা গৈছে যে still in the old country বুলি কোৱা গৈছে where at least according to some of our neighbors we belong আৰু সিহঁতৰ যিবোৰ neighbors আছে সিহঁতৰ মতে যে আৰম আৰু মৌৰাত সিহঁতে সেই জায়গাটোৰ পৰা belong কৰে হ'ব We let the horse run as long as it felt like running. আৰু সিহঁত ঘোঁৰাটো ইমানেই বেছি গৈ থাকিবলৈ দিছে যে মানে যেতিয়ালৈকে হৰ্সটোৱে নিজে টায়াৰ্ড ফিল নকৰে নিজে ৰখি নাযায় তেতিয়ালৈকে সিহঁতে হৰ্সটো ৰাইড কৰাই লৈ গৈ আছিলে মানে হৰ্সটো দৌৰাই লৈ গৈ আছিলে হৰ্সটো ৰখিবলৈ কোনো ধৰণৰ একো ইনষ্ট্ৰাকচন দিয়া হোৱা নাই কাৰণ সিহঁতৰ সেইটো এটা ক্ৰেজিনেছ আছিলে যে সিহঁতে হৰ্স ৰাইড কৰিব লাগে পাইছে যেতিয়া সিহঁতে নিজৰ হিচাপত নিজে যিমান পাৰে সিমানকে হৰ্স ৰাইড কৰি আছে At last my cousin Mora said, "Get down, I want to ride alone." আৰু যেতিয়া হৰ্সটোৱে নিজে টায়াৰ্ড ফিল কৰি কেনে ৰখি গৈছে তেতিয়া মানে পিছত আৰু মৌৰাদে আৰামক কৈছে যে তুমি নামি যোৱা হৰ্স বেকৰ পৰা তুমি নামি যোৱা মই অকলে ৰাইড কৰিম মানে কি অকলে ৰাইড কৰিবলৈ বিচাৰিছে Will you let me ride alone? I asked. তাৰ পিছতে আৰমে কোৱেশ্যন কৰিছে যে মুকো তুমি অকলে ৰাইড কৰিবলৈ দিবানে মানে মৌৰাদে অকলে ৰাইড কৰা হোৱাৰ পিছত আৰমেও নিজে অকলে ৰাইড কৰিব বিচাৰিছে আৰু কিও মানে কোৱেশ্যন কৰিছে যে মুকো দিবানে That is up to the horse my cousin said get down আৰু কাজিনে কি ক'লে যে that is up to the horse মানে কাজিনে আৰমক ৰিপ্লাই দিলে মৌৰাদে আৰমক ৰিপ্লাই দিলে যদি হৰ্সটোৱে তোমাক পাৰমিশন দিয়ে অকলে ৰাইড কৰিবলৈ তেতিয়াহে তুমি অকলে ৰাইড কৰিব পাৰিবা আৰু এতিয়া তুমি নামি যা মই অকলে ৰাইড কৰিম The horse will let me ride I said তাৰ পিছতে হি কৈছে যে আৰমে কৈছে যে হৰ্সটোৱে মোক ৰাইড কৰিবলৈ দিব মানে তাৰ মাজে ইমানখিনি কনফিডেন্স আছে যে কি অকলে হৰ্স ৰাইড কৰিব পাৰিব We shall see He said, don't forget that I have a way with a horse. তাৰ পিছত মৌৰাদে কৈছে যে আমি চাম
আমি মানে প্ৰথমে মোৰত আৰু তাৰ পিছতে হৰ্স দুইটাকে কৈছে যে আমি চাই লও যে তোমাক হৰ্সটো ৰাইড কৰিবলৈ দিয়ে নে নিদিয়ে আৰু তাৰ পিছতে কি ক'লে যে তুমি পাহৰি নাযাবা যে মোৰ হৰ্সৰ লগত এটা ৱে আছে I have a way with a horse হৰ্সৰ লগত এটা ৱে আছে মানে মোৰাদে জানে এনিমেল এটা কেনেদৰে কন্ট্ৰোল কৰিব লাগে বা কেনেকে মৰম দিব লাগে বা এনিমেল এটা কেনেকে ৰাখিব লাগে সেইখিনি ক্যাপাসিটি মোৰাদৰ আছে সেইকাৰণে মোৰাদে পাৰে হৰ্স ৰাইডটো কৰিব পাৰিব বা হৰ্স তাক ভালদৰে ৰাখিব পাৰিব সেইখিনি কি জানে কিন্তু আৰামৰ হয়তো সেই ক্যাপাসিটি নাথাকিব পাৰে কিছুমান মানুহ তোমালোকে চাবা লগ পালে তোমালোকে গম পাবা যে এনিমেল বিৰাতে ভাল পায় আৰু এনিমেল বোৰো সেই মানুহজনক বিৰাতে ভাল পায় বেলেগ বাদে দিয়া যিবোৰ ষ্ট্ৰীট ডগ হয় সেইবোৰৰ কথা কৈছো ষ্ট্ৰীট ডগবোৰ সকলো মানুহৰ ওচৰত নাযায় কিছুমান মানুহ এনেকুৱা আছে যে মানে খুব মানে মৰমিয়াল আৰু ডগছ হওক কেটছ হওক যিকোনো এনিমেল হওক বাৰ্ড হওক খুব বেছি মৰমিয়াল আৰু সেই বস্তুটো এনিমেলে বুজি পায় ইয়াতো সেইকাৰণে কৈছে যে মোৰ হৰ্সৰ লগত এটা কানেকশ্যন আছে মানে দুইটাই বুজি পায় ইজনে আন এজনক যে মোৰাদো মৰমিয়াল হোৱা হৰ্সৰ প্ৰতি বা হৰ্সটো সেই মৰমটো বুজি পায় সেইখিনিয়ে ক'লে well I said anyway you have with a horse I have also তাৰ পিছতে আৰামে ক'লে যে anyway you have with a horse I have also যে তেনেকুৱাকে আৰামৰো এটা ৱে আছে এনিমেলৰ লগত for the sake of your safety he said let us hope so আৰু get down বুলি ক'লে তাৰ পিছত ক'লে যে মোৰাদে আৰামক ক'লে যে তোমাৰ সেফটিৰ কাৰণে মই কৈছো কিহৰ কাৰণে কৈছে তোমাৰ সেফটিৰ কাৰণে কাৰণ যদি আৰামে হৰ্সটো কন্ট্ৰোল কৰিব নাজানে কি হ'ব হৰ্সটো যদি স্পিডত যায় আলটিমেটলি কি হ'ব হৰ্স ব্ৰেকৰ পৰা সি পৰিলে কি হ'ব দুখ পাব হাতত লাগিব ভৰিত লাগিব তেনেকুৱা ধৰণৰ বহুতখিনি প্ৰবলেম আহি যাব পাৰে সেইকাৰণে কৈছে যে তোমাৰ সেফটিৰ কাৰণেহে মই কৈছো আৰু এতিয়া তুমি ইয়াৰ পৰা নামি যোৱা এতিয়া মই অকলে মানে মোক অকলে ৰাইড কৰিবলৈ দিয়ে নামি যোৱা all right I said but remember you have got to let me try the ride alone তাৰ পিছত ক'লে যে all right ঠিক আছে কিন্তু মনত ৰাখিবা যে তোমাৰ ৰাইড কৰা হোৱাৰ পিছত মুকু অকলে ৰাইড কৰিবলৈ দিবলে লাগিব I got down and my cousin Morad kicked his heels into the horse and shouted Wazire run তাৰ পিছত ক'লে আৰাম নামি আহিলে হৰ্স বেকৰ পৰা নামি অহাৰ পিছতে আৰামে দেখা পালে যে তাৰ কাজিন মোৰাদে কি কৰিছে হিল মানে হৈছে আমাৰ ভৰিৰ যিটো পাৰ্টক আমি গেৰুৱা বুলি কোৱা আছামিছত সেই গেৰুৱা বুলি কোৱা পাৰ্টক হিল বুলি কয় আৰু গেৰুৱাৰ ইপিনৰ যিখিনি পাৰ্ট থাকে ভৰিৰ সেইখিনি আমি সোল বুলি কম এতিয়া সেই হিলটোৰে হৰ্সক কি কৰিছে কিক মাৰিছে মানে লাঠি মাৰি দিছে কিহৰ কাৰণে এটা মানে সিগনেল দিলে যে এতিয়া মানে হৰ্সটো দৌৰিব লাগে সেই কাৰণে তেনেকে কিক মাৰি দিছে আৰু কিক মাৰি দিয়াৰ পিছতে হৰ্সটো কি কৰিছে দৌৰিছে আৰু লগতে সি চিঞৰি কৈছে যে ৱজিৰে ৰান ৱজিৰেটো হৰ্সটোকে ইন্ডিকেট কৰি কেনে কৈছে হয়তো হৰ্সক এটা নাম দিছে যেনেদৰে আমাৰ যিবোৰ পেট এনিমেলছ থাকে আমি এটা নাম দি লওঁ আৰু সেই নামটোৰ আমি সেই এনিমেলছ বোৰক আমি যেতিয়া সাউন্ড দিও আমি যেতিয়া মাতো তেতিয়া এনিমেল বোৰে কি হয় বুজি পাই যায় আৰু সেই নামটো শুনাৰ লগে লগে দৌৰি আহে ঠিক তেনেদৰে হৰ্সটোক এটা নাম দিছে আৰু হেতু কৈছে ৱজিৰে বুলি কৈ কেনে ৰান বুলি কৈছে ৰান মানে দৌৰিবলৈ দিছে the horse stood on its hind legs snorted and burst into a fury of speed that was the loveliest thing I had ever seen তাৰ পিছত যেতিয়া হৰ্সটোক সিগনেল দিলে কিক মাৰিলে আৰু ৰান বুলি চিঞৰি কেনে ক'লে হৰ্সটোৱে কি কৰিলে it stood on its hind legs হৰ্সৰ চাৰিটা লেগছ থাকে আমি গম পাওঁ পিছফালৰ দুটা আগপিনে দুটা আৰু যেতিয়া হৰ্সটা দৌৰিবৰ কাৰণে ষ্টাৰ্ট কৰে প্ৰথমে কি কৰে প্ৰথম যি দুটা মানে লেগ আছে মানে ফ্ৰন্টৰ যি দুটা আছে সেই দুটা উঠাই দিয়ে অকমান এই পিকচাৰটোত চোৱা পিকচাৰটোত ধুনীয়াকৈ দেখুৱাই দিয়া আছে কি কৰিছে এটো দৌৰিবলৈ ষ্টাৰ্ট কৰাৰ আগতে মানে বেক সাইডৰ লেগ দুটা ধুনীয়াকৈ আছে কিন্তু ফ্ৰন্টৰ লেগ দুটা উঠাই দিছে অলপমান এনেকৈ উঠাই দি কেনে ধুনীয়াকৈ মানে আগবাঢ়ি যাব বা দৌৰি যাব সেই বস্তু মানে ৰেডি হৈছে যিদৰে গাড়ী এখন ৰেডি কৰাৰ আগত গিয়াৰ এটা লগোৱা যায় ঠিক তেনেদৰে আৰু এটো দৌৰিবলৈ ৰেডি হৈছে মানে ধুনীয়াকৈ ভৰিটো উঠাই দিছে এটো ইয়াতে এটো কৈছে stood on his hind legs মানে
ফ্ৰণ্টৰ লেগ দুটা উঠাইছে snorted মানে যেটো সাউন্ড ওলাই যেটো সাউন্ড প্ৰডিউস কৰো আমাৰ সব এনিমেলছৰ নিজা নিজা এটা সাউন্ড আছে আৰু সেই সাউন্ডবোৰৰো এটা নিজা নিজা নাম আছে যেনেকা কুকুৰে ভুকাটো আমি বাৰ্ক বুলি কওঁ ঠিক তেনেদৰে হৰ্সৰ যেটো সাউন্ড হয় হেতু snorted বুলি কৈছে হেতু নাকেৰে বা মুখেৰে যেটো সাউন্ড প্ৰডিউস কৰে হেতু and burst into a fury of speed that was the loveliest thing I had ever seen আৰু তাৰ পিছত কি কৰিছে মানে স্পিডত দৌৰিবলৈ ষ্টাৰ্ট কৰিছে আৰু সেই যেটো সিন হয় সেই সিনটো আৰামৰ কাৰণে বহুত বেছি লাভলিয়েষ্ট বুলি কৈছে কিহৰ কাৰণে কাৰণ আৰামে এই সিনটো লাইফৰ ফাৰ্স্ট টাইম দেখিছে আৰু যেতিয়া আমি যিকোনো বস্তু লাইফত ফাৰ্স্ট টাইম দেখো সেইটো বস্তু বেলেগই ভাল লাগি যায় হয়তো সেইটো বহুত এটা চিপ বস্তু হ'ব পাৰে বা বহুত মানে বেলেগৰ কাৰণে এটা কমন থিং হ'ব পাৰে কিন্তু আমি যদি প্ৰথমবাৰৰ বাবে তেনেকুৱা এটা এক্সপেৰিয়েন্স কৰো তেনেকুৱা এটা বস্তু দেখো সেইটো আমাৰ মানে মনত ৰৈ যায় আৰু আমাৰ বিৰাতে ভাল লাগে আৰু এইটো আৰামৰ প্ৰথম এক্সপেৰিয়েন্স হয় সেইটো কাৰণে তাৰ কাৰণে এইটো এটা লাভলিয়েষ্ট সিন হয় যেটো কি নিজৰ চকুৰ ফ্ৰন্টত ইমান ওচৰত হৰ্স এটা দৌৰা মানে হৰ্স এটা কেনেকে মানে ষ্টাৰ্ট কৰে নিজৰ জাৰ্নিটো মানে নিজৰ দৌৰিবৰ কাৰণে সেই বস্তুটো দেখা পাইছে My cousin Morad raced the horse across a field of dry grass to an irrigation ditch, crossed the ditch on the horse, and 5 minutes later returned dripping wet. তাৰপিছত হৰ্সটো কোন পিনে লৈ গৈছে মোৰাদে ইয়াতে কৈছে ৰেস কৰা মানে দৌৰাই লৈ যোৱা হৰ্সটো ফিল্ড অফ ড্ৰাই গ্ৰাছ প্ৰথমে এখন ফিল্ড পাৰ হৈছে আৰু সেই ফিল্ডখন ড্ৰাই গ্ৰাছ আছিল মানে গ্ৰাছ যিখিনি আছিল সেইখিনি শুকাই গৈছে সেই ফিল্ড পাৰ হৈ গৈছে তাৰপিছত এন ইৰিগেশ্যন ডিচ বুলি আমি পোন বুলি আমি ক'ব পাৰো পোন মানে সৰু সৰু মানে অকমান গাত কৰি কেনে তাতে পানী তেনেকে ৰাখি দিয়া সৰু মানে একেবাৰে সৰু নহয় অলপমান ডাঙৰ আৰু মানে পুখুৰী নহয় পুখুৰীতকে সৰু তেনেকুৱাকে পন্ড হিচাপে বনাই কেনে তাতে পানী ৰাখি দিয়ে সেইটো ইৰিগেশ্যন ডিচ বুলি কোৱা হয় আৰু তাৰ পৰা কি কৰা হয় পানী যোগান ধৰা হয় খেতি পথাৰ হওক বা কাৰোবাক লাগিলে তেনেকে পানীৰ যোগান ধৰা হয় আৰু সেই তেনেকুৱাকে ইৰিগেশ্যন ডিচ এটা পাৰ হৈ গৈছে মানে ডিচটো মাজেৰে পাৰ হৈ গৈছে cross the ditch on the horse পাৰ কৰা লৈছে and 5 minutes later return আৰু only 5 minutes he run কৰিছে 5 minutes কি বহুতখিনি দূৰ মানে বহুতখিনি জাগা কি অতিক্ৰম কৰিলে মানে হৰ্সটো বহুত স্পিডত গৈছিলে প্ৰথমে ড্ৰাই গ্ৰাছ তাৰ পিছতে ইৰিগেশ্যন ডিচ পাৰ হৈ আহিলে আৰু after 5 minutes কি ৰিটাৰ্ণ কৰোঁতে কি কৰিছিলে কি ৱেট হৈ গৈছে ড্ৰিপিং ৱেট মানে যেতিয়া ইৰিগেশ্যন ডিচটো ওপৰেদি পাৰ হৈ গৈছিলে তেতিয়া কি হৈ গৈছে পানীখিনি চিটিকি পৰিছে মোৰাদৰ গালে আৰু চিটিকি পৰাৰ কাৰণে তাৰ গোটেই গাটো মানে গোটেই মানুহটো কি তিতি গৈছে ৱেট হৈ গৈছে তোমালোকৰ কোনোবা হৰ্স ৰাইড কৰি পাইছা নেকি মই বাৰু এতিয়ালৈকে হৰ্স ৰাইড কৰি পোৱা নাই কিন্তু মানে ইয়াতে ইমান ধুনীয়াকে ডেসক্ৰাইব কৰা আছে মানে শুনি কেনে বিৰাতে ভাল লাগি গৈছে হয় না তাৰ পিছত আমি চাও আহা The sun was coming up. Now it's my turn to ride, I say. তাৰ পিছত sun coming up মানে সিহঁতে মৰ্নিং 4টা বজাত ৰাইড ষ্টাৰ্ট কৰিছে 4টা বজাত ভালদৰে সানটো ৰাইজ হোৱা নাছিলে আৰু এতিয়া ইমানখিনি সময় পাৰ হৈ যোৱাৰ পিছতে সানটো ধুনীয়াকে মানে ৰাইজ হৈ আহি আছে সানৰাইজ হৈ আহিছে মানে কি দিন হৈ আহি আছে মানুহবোৰ উঠিব আৰু মানুহবোৰ উঠিলেই সিহঁতৰ প্ৰব্লেম হ'ব যদি সিহঁতক এই হৰ্স ৰাইড কৰি থকা দেখা পায় তাৰপিছতে আৰামে কৈছে now it's my turn to ride আৰু এতিয়া এইটো আৰামৰ টাৰ্ন হয় ৰাইড কৰা My cousin Morad get off the horse right he said আৰু মোৰাদে কি কৈছে যিদৰে কি কথা দিছিলে যে কি প্ৰথমে ৰাইড কৰিব তাৰ পিছতে আৰামক ৰাইড কৰিব দিব ঠিক তেনেদৰে কি 5 minutes ৰাইড কৰি আহি কেনে আৰামক ধুনীয়াকে দি দিছে যে লোৱা ৰাইড কৰা আৰু কি হৰ্স বেকৰ পৰা নামি দিছে I leaped to the back of the horse and for a moment knew the most awful fear imaginable. The horse didn't move. আৰু কি leap মানে হৈছে jump কৰি কেনে horsebackত কি উঠিছে back of the horseback মানে হৰ্সৰ পিঠি হা উঠিছে and for a moment knew the most awful fear imaginable আৰু অলপ সময়ৰ কাৰণে কি যেটো fear তাৰ মনত আছিলে সেই fearটো সেইটোৱে মানে হৈছিলে আৰু fearটো কি সেইটো হৈছে যে the horse did not move হৰ্সটো আগবাঢ়ি যোৱা নাই হৰ্সটোক যেতিয়া কমান্ড দিয়া যায়
তেতিয়াহে হৰ্চটোৱে আগবাঢ়ি যাব দৌৰিব বা কিবা এটা কাম কৰিব হৰ্চটোক কমান্ড কেনেকে দিব লাগে সেইটো বস্তুটো আৰামে জানা নাছিলে সেইকাৰণে সি পিঠিত উঠাৰ পিছতো হৰ্চটো আগবাঢ়ি যোৱা নাছিলে did not move সি যেনেকে আছিলে সি গম পোৱা নাই kick into his muscles my cousin Mora said তাৰপিছতে মৰাদে তাক শিকাই দিছে যে তাৰ যিটো muscles মানে যিখিনি তাৰ মাংসপেশী মানে হৰ্চটোৰ যিটো বডি আছে বডি পাৰ্টত কৈছে হে মাসলত কিক মাৰা যিদৰে মৰাদে মাৰিছিলে হিল দি কেনে হৰ্চৰ বেকত যিদৰে কিক মাৰিছিলে সেই তেনেকে কৈছে যে তাৰ মাসলছ পুৰা কিক মাৰি দিয়া কিক মাৰিলে কি দৌৰি যাব what are you waiting for we have got to take him back before everybody in the world is up and about তাৰ পিছতে কৈছে যে তুমি কাৰ কাৰণে ৱেট কৰি আছা বা কিহৰ কাৰণে ৱেট কৰি আছা জলদি কৰা আমি কি কৰিব লাগিব এই হৰ্চটো কোনো মানুহ নুঠাৰ আগতে আকৌ ৰিটাৰ্ণ কৰি দি আহিব লাগিব সেইকাৰণে জলদি কৰা যে কিক মাৰা সেইবোৰ মানে তাক ইনষ্ট্ৰাকচন দি আছে কি কৰিব লাগিব কেনেকে কৰিব লাগিব I kicked into the muscles of the horse once again it reared and snorted তাৰ পিছত যেতিয়া আৰামে হৰ্চৰ মাসলত জুৰেৰে কিক মাৰি দিলে তাৰপিছত আকৌ এবাৰৰ কাৰণে হৰ্চটো প্ৰথমে যিদৰে উঠাইছিলে front leg দুটা ওপৰত উঠাই কেনে snorted মানে sound produce কৰিছিলে তাৰ পিছতে দৌৰি গৈছিলে ঠিক same process এবাৰো আৰামৰ লগত হৰ্চটোৱে ৰিপিট কৰি কেনে দৌৰি আগবাঢ়ি গৈছে then it began to run আৰু তাৰ পিছতে হৰ্চটো দৌৰিবলৈ ষ্টাৰ্ট কৰিলে I did not know what to do কিন্তু আৰামে নাজানে হৰ্চটো কিদৰে কন্ট্ৰোল কৰিব লাগে এটা হৰ্চটো কিক মাৰি কেনে হৰ্চটো কি কৰিছে হৰ্চটো যে ৰান কৰিছে সেই বস্তুটো ষ্টাৰ্ট কৰিলে মানে হৰ্চটো ৰান কৰিব লাগে বুলি বুজি পালে কিন্তু হৰ্চটোৱেটো নাজানে যে তাৰ বেকত বহি থকা মানুহজনে কোনপিনে যাব লাগে হৰ্চটোৱেটো গম নাপায় হৰ্চক ইনষ্ট্ৰাকচন দিব লাগিব ইনষ্ট্ৰাকচন দিলেহে হৰ্চটো যাব ঠিক যিদৰে গাড়ী এখন যেতিয়া ষ্টাৰ্ট কৰা যায় গাড়ীখন কোনপিনে নিবা সেই বস্তুটো গাড়ীৰ চালক বা ড্ৰাইভাৰজনৰ হাতত থাকে ড্ৰাইভাৰজনে যেনেদৰে ঘূৰাব গাড়ীখনো তেনেকে ঘূৰিব কিন্তু গাড়ীখন যদি ডাইৰেক্ট ষ্টাৰ্ট দি কেনে এৰি দিয়ে গাড়ীখন কি কৰিব যত যেনেদৰে ষ্টাৰ্টটো থকালৈকে আগবাঢ়ি গৈ থাকিব গাড়ীখনেতো আৰু গম নাপায় কোনপিনে যাব ঠিক তেনেকুৱা এতিয়া আৰামে নাজানে হৰ্চ ৰাইড কেনেকে কৰে তাৰ এইটো ফাৰ্ষ্ট টাইম হয় সেইকাৰণে হৰ্চটো কেনেদৰে কন্ট্ৰোল কৰে আৰামে সেইটো নাজানে নজনাৰ কাৰণে কি হয় আৰামৰ লগত আমি সেইটো এতিয়া চাম instead of running across the field to the irrigation ditch the horse ran down the road to the vineyard of Dikram Halabian where it began to leap over vines ইয়াতে কি হৈছে যে হৰ্চটো ক'ত যাব লাগিছিলে ওপেন ফিল্ড যত ড্ৰাই গ্ৰাছ আছিলে ফিল্ডত যাব লাগিছিলে তাৰপিছত ইৰিগেশ্যন ডিচ যিদৰে মৰাদে গৈছে কিপিনে যাব লাগিছিলে ফিল্ডৰ পিনে গলে কোনো ধৰণৰ একো প্ৰবলেম নহয় কাৰণ এইখন ফিল্ড হয় ফিল্ডত মানুহ খেলা ধুলা কৰে বা হৰ্চ ৰাইডো কৰিব কাৰণে এটা পাৰফেক্ট প্লেচ এখন ফিল্ড হয় তাত একো প্ৰবলেম নাই কিন্তু যেহেতু আৰামে হৰ্চটো কন্ট্ৰোল কৰিব নাজানে সেইকাৰণে হৰ্চটো ফিল্ডৰ পিনে নাই যে হৰ্চটো কোন পিনে গৈছে হৰ্চটো গৈছে road যেটো মেইন road হয় roadৰ পিনে উলাই গৈছে আৰু তাতে কি আছে vineyard of Dikram Halabian বুলি এজন মানুহৰ যেটো vineyard আছে সেই জাগালৈ গৈছে vineyard হৈছে এটো প্লেস যত কিছুমান মানে wine grapes সেইবোৰ মানে সেইবোৰ কৰা হয় মানে সেইবোৰ প্লান্টেশন কৰা হয় আৰু সেই যিবোৰ ওয়াইন হয় বা গ্ৰেপছ হয় সেইবোৰৰ পৰা ওয়াইন প্ৰডিউস কৰা হয় তেনেকুৱা এখন মানে প্লেস আছিল মানে মানুহৰ ঘৰৰ যেটো প্লেস আছিল সেই তাৰে ওনাৰ জনৰ নাম হৈছে Dikram Halabian সেই মানুহজনৰ সেই জাগাত হৰ্চটো গুছি গৈছে যেহেতু হৰ্চটো কোনো ধৰণৰ একো কমান্ড দিয়া হোৱা নাই কোনপিনে যাব লাগে আৰু তাতে কি কৰিছে লিপ ওভাৰ ভাইন্স যিখিনি ভাইন্স আছিল মানে যিখিনি ওয়াইন প্ৰডিউস কৰিব কাৰণে ৰাখা গৈছিল সেই ভাইনৰ ওপৰত মানে জপিয়াই গৈছে মানে ভৰি দি সেই ভাইন কিনি ভৰি মানে হৰ্চৰ লেগটো দি কেনে সেই ভাইন কিনি বেয়া কৰি দিছে The horse leaped over 7 vines before I fell then it continued running তাৰপিছত কি হৈছে লিফট ওভাৰ মানে জাম্প কৰি গৈ আছিল 7 ভাইন তেনেকুৱা 7 মানে 7টা ভাইনৰ ওপৰত হৰ্চটো জাম্প কৰি গৈ আছিল মানে গুটেইখিনি বেয়া কৰি গৈ আছিল আৰু আফটাৰ 7 ভাইন কি হৈছে আৰাম হৰ্চ বেকৰ পৰা পৰি গৈছে
কাৰণ হৰ্চটো ইমান এনেকে দৌৰি দৌৰি আছিলে কি গমো নাপায় কিদৰে মানে কন্ট্ৰল কৰিব লাগে কেনেকে হৰ্চ ৰাইড কৰিব লাগে কি সেইকাৰণে হৰ্চ বেকৰ পৰা কি পৰি গৈছে আৰু পৰি যোৱাৰ পিছত যিহেতু হৰ্চটো কি কৰা নাই কোনো ধৰণৰ একো কমাণ্ড দিয়া হোৱা নাই যে হৰ্চটো ৰখি যাব লাগে সেইকাৰণে হৰ্চটো কন্টিনিউ ৰানিং কৰি গৈ আছিলে আৰু পৰি যোৱাৰ পিছতো হৰ্চটোৱে ৰানিং কৰি গৈ আছে দৌৰি গৈ আছিলে My cousin Murad came running down the road আৰু তাৰ পিছতে কাজিনে এইখিনি বস্তু দেখি আছিলে দেখি থকাৰ কাৰণে কি কৰিছে কি যিটো ফিল্ডৰ ওচৰত আছিলে সেই তাৰ পৰা ৰোডলৈকে যত মানে মেইন ৰোড আছে সেই ৰোডলৈকে কি নামি আহিছে দৌৰি আহিছে I am not worried about you he shouted we have got to get that horse তাৰপিছতে মোৰাদে আৰাম যে পৰি গৈছে এটা হৰ্চ বেকৰ পৰা পৰি গৈছে হৰ্চটো ৰানিং অৱস্থাত আছিলে সেই টাইমত পৰি গৈছে obviously আৰামে বহুতখিনি দুখ পাইছে বহুতখিনি কষ্ট হৈছে তাৰ কিন্তু মোৰাদে তাক চিঞৰি কৈছে যে মই তোমাৰ কাৰণে মানে কনসাৰ্ন নহয় মই তোমাৰ কাৰণে worry নহয় তুমি ক'ত দুখ পাইছা ক'ত কি হৈছে হাতত লাগিছে ভৰিত লাগিছে মই কোনো ধৰণৰ একো worry নহয় মোক হৰ্চটো লাগে কাৰণ হৰ্চটো যদি এনেকে গুচি যায় কি হ'ব বহুত বেছি দিগদাৰ হ'ব কাৰণ সিহঁতে জ্বৰ পৰা আনিছিলে হৰ্চটো তাত ৰিটাৰ্ণ কৰিব লাগিব সেইকাৰণে কৈছে মোক হৰ্চটো লাগে আৰু কি হৰ্চটো আনিবৰ কাৰণে হৰ্চৰ পিছতহে দৌৰি গৈছে you go this way and I will go this way if you come upon him be kindly I will be near তাৰ পিছত ক'লে তুমি ইটো ৰাস্তাৰে যোৱা আৰু মই ইটো ৰাস্তাৰে যাম আৰু যোনে হৰ্চটো পায় মানে যদি আৰামৰ ৰাস্তাত যোৱাৰ পিনে যে হৰ্চটো দেখা পায় বি কাইণ্ড উইথ দা হৰ্চ মানে হৰ্চক কাইণ্ড হ'ব দিছে এটা মানে মৰম কৰিব দিছে বা তেনেদৰে মৰমিয়াল এটা মাতে দি কেনে ৰখাব দিছে তেনেকুৱা ধৰণৰ এটা বিহেভিয়াৰ কৰিব দিছে আৰু কৈছে যে মই ওচৰতে আছো মানে মৰাদ লগতে মানে ওচৰতে আছে দেখাই পাব আৰু মৰাদক কি মৰাদে আহি কেনে তাৰ পিছত মানে সিচুৱেচনটো সম্ভালি ল'ব ঠিক তেনেদৰে কৈ কেনে দুইটাই দুই পিনে ৰাস্তাৰে হৰ্চটো বিচাৰি আগবাঢ়ি গৈছে I continued down the road and my cousin Morad went across the field towards the irrigation ditch তাৰ পিছত কি কৰিলে দুইটাই দুটা ৰাস্তাৰ পিনে গৈছে আৰামে যিটো মেইন ৰোড হয় সেই ৰোডৰ পিনে আগবাঢ়ি গৈছে আৰু মোৰাদে কি কৰিছে সেই ইৰিগেশ্যন ডিচ যিটোৰ পিনে কি ৰান কৰিছিলে সেই হৰ্চৰ লগত লৈ কেনে ৰাইড কৰিছিলে সেই পিনে মোৰাদে বিচাৰি গৈছে হৰ্চটো It took him half an hour to find the horse and bring him back আৰু তাৰ পিছত কি কৰিছে half an hour লাগিছে মানে after half an hour মোৰাদে হৰ্চটো বিচাৰি পাইছে আৰামে নাই পা মোৰাদে হৰ্চটো বিচাৰি পাইছে আৰু লগতে কি কৰিছে লৈ আনিছে ক'ত লৈ আনিছে যিটো প্লেছত সিহঁতে আগতে আছিলে যিটো প্লেছত সিহঁতে গৈ কেনে হৰ্চ ৰাইডটো এনজয় কৰিব ষ্টাৰ্ট কৰিছিলে সেই প্লেছত লৈ আনিছে মানে half an hour পিছত হৰ্চটো ফাইনালি সিহঁতে বিচাৰি পাইছে All right, he said, jump on. The whole world is awake now. What will we do? I said. তাৰ পিছত ক'লে যে ঠিক আছে কাৰণ হাফ এন আৱাৰ সিহঁতৰ এনেই ৱেষ্টেজ হৈ গ'ল সেই হাফ এন আৱাৰত আৰু বহুত দেৰি হৈ গ'ল মানুহবোৰ চব উঠি গ'ল সেইকাৰণে ক'লে যে গোটেই ৱৰ্ল্ডখন মানে ৱৰ্ল্ডত যিমান মানুহ আছে গোটেই মানুহবোৰ এতিয়া উঠি গৈছে এতিয়া পচিবল নহয় সিহঁতৰ কাৰণে হৰ্চটো ৰিটাৰ্ণ কৰি দি থৈ আহা What will we do? I said. আৰ্মে তাৰপিছত কুৱেশ্যন কৰিলে তেতিয়াহ'লে আমি এতিয়া কি কৰো মানে হৰ্চটো আমি ক'ত ৰাখো কেনেকে ৰাখো তাক হৰ্চক আমি খুৱাবও লাগিব ৰাখিলে সেই বস্তুখিনি কৈছে যে আমি এতিয়া কি কৰো Well, he said we will either take him back or hide him until tomorrow morning. তাৰ পিছতে মোৰাদে ক'লে যে আমি এইটো কি কৰিম আমি এইটো মানে নিজৰ লগত ৰাখি দিম until tomorrow morning. আহাকালি মৰ্নিং যেতিয়া হ'ব তেতিয়া আমি হৰ্চটো ৰিটাৰ্ণ কৰি দিম আৰু আহাকালি মৰ্নিং নোহোৱালৈকে আমি হৰ্চটো নিজৰ লগত ৰাখি থৈ দিম He didn't sound worried and I knew he had hide him and not take him back not for a while at any rate তাৰ পিছতে কি ক'লে যে he didn't sound worried তাৰ মানে একো বেয়া লগা নাই যে হৰ্চটো যে ৰিটাৰ্ণ কৰিব পৰা নাই একো বেয়া লগা নাই কি ধুনীয়াকে হৰ্চটো ৰাখিব বুলি কি কৈ দিছে আৰু হেতুকে he would hide him and not take him back আৰু কৈছে মানে আৰামে কৈছে যে তাৰ যিখিনি কথা আছে সেই কথাখিনি লাগি গৈছে যে মোৰাদে হৰ্চটো বেক মানে ৰিটাৰ্ণ কৰি নিদিয়ে কি নিজৰ লগত হৰ্চটো ৰাখি থৈ দিব not for a while at any cost মানে কোনো মানে অলপ টাইমৰ কাৰণে কি হৰ্চটো মানে ৰিটাৰ্ণ নকৰে কি নিজৰ লগতে ৰাখি থব at any cost I know a place he said আৰু কি ক'লে sorry এটা লাইন থাকি গৈছে Where will we hide him? I said. তাৰ পিছতে আৰামে কুৱেশ্যন কৰিলে যে আমি হৰ্চটো ক'ত হাইড কৰিম
কাৰণ হৰ্চ এনেকুৱা নহয় যে এটা অকমানি মানে বস্তু এটা অকমানি পোৱালি তেনেকুৱা নহয় হৰ্চ কি হয় ডাঙৰ হয় যদিও মানে কুকুৰৰ পোৱালি বা মেকুৰীৰ পোৱালি তেনেকুৱা এটা দিব হলে লুকাই থোৱাটো অলপমান মানে বেছি প্ৰব্লেম নাহে লুকাই থবলৈ পাৰি কিন্তু হৰ্চটো তেনেকুৱা বস্তু নহয় হৰ্চটো দিবটো কি হয় বহুত ডাঙৰ হয় হৰ্চটো লুকাবৰ কাৰণে এটা ডাঙৰ প্ৰপাৰ প্লেচ লাগিব আৰু লগতে তাত খানাও দিব লাগিব যদি খানা নাপায় হৰ্চে তেতিয়া কি জীয়াই কেনেকে থাকিব সেইখিনি কৈছে যে আমি ক'ত হাইড কৰাম ক'ত লুকাই থম তাৰপিছতে মৌৰাদে ৰিপ্লাই দিছে যে মই এটা প্লেচ জানো আৰু সেই প্লেচত আমি হৰ্চটো লুকাই ৰাখিব পাৰিম How long ago did you steal this horse? I said. তাৰপিছত যেতিয়া ইমানখিনি কনভাৰচেশ্যন হৈ আছিলে কাৰণ প্ৰথম দিনা হৰ্চটো পোৱাৰ লগে লগেতো জেগা প্লেচ সিহঁতে ডিচাইড কৰিব নোৱাৰে ক'ত ৰাখিম বা প্লেচটো আগতীয়াকে ফাইণ্ড আউটো কৰিব নোৱাৰে যে মই এটা হৰ্চ চুৰ কৰিম আৰু মই এইটো প্লেচত ৰাখিম তেনেকুৱাতো প্লেনিং নহয় সেইকাৰণে আৰামে গম পাইছে যে মৌৰাদে হৰ্চটো বহুত আগতে চুৰ কৰিছে আৰু তাক কুৱেশ্যন কৰিলে যে কিমান দিন আগত তুমি হৰ্চটো চুৰ কৰিছা It suddenly dawned on me that he had been taking these early morning rides for some time and had come for me this morning only because he knew how much I longed to ride. আৰু লগতে আৰামে ক'লে যে কি কৈছে হৰ্চটো he had been taking this early morning আৰামে ক'লে যে হৰ্চটো সি কেতিয়াবাই মানে চুৰ কৰিছে চুৰ কৰি কিনে নিজৰ লগত ৰাখিছে আৰু এভৰি মৰ্নিং এই এনেকুৱা টাইমত মানে ডন যিটো হয় আৰ্লি মৰ্নিং ডন যিটো হয় সেই টাইমত সি হৰ্চ ৰাইড কৰে আৰু আজিৰ দিনটোত মানে যেতিয়া আৰামক ইনভাইট কৰিছে হৰ্চ ৰাইড কৰিবৰ কাৰণে আজিৰ দিনটোত সি আহিছে আহি কিনে আৰামক ইনভাইট কৰিছে কিহৰ কাৰণে কাৰণ জানে যে আৰামক হৰ্চ ৰাইড কৰা বহুত বেছি ইচ্ছা আছে লং ফৰ মানে বহুত বেছি ডিজায়াৰ ষ্ট্ৰং ডিজায়াৰ থকা আৰু সেই ষ্ট্ৰং ডিজায়াৰ আছে কাৰণে মৌৰাদে আৰামক ইনভাইট কৰিছে হৰ্চ ৰাইড লবলে আৰু মৌৰাদে যে ইমান ধুনীয়াকে হৰ্চ এটা কন্ট্ৰল কৰিব বা হৰ্চ ৰাইড কৰিব পাৰিছে এইটো ইয়াৰে এটা ৰিজন যে কি আগতে হৰ্চ ৰাইড কৰিছে কেইবাবাৰ আৰু এইটো দিনটোত আৰামৰ কাৰণে ফাৰ্ষ্ট ডে আছিলে সেইকাৰণে আৰামে হৰ্চটো কন্ট্ৰল কৰিব পৰা নাছিলে আৰু কি হৈছে সি হৰ্চ ট্ৰেকৰ পৰা পৰি গৈছে যিটো ডিৰেকশ্যন যাব লাগিছিলে সেই ডিৰেকশ্যন যাব পৰা নাই এতিয়া আমি গম পাই গলো যে মৌৰাদে কেনেদৰে ইমান পাৰফেক্টলি এটা হৰ্চ কেৰি কৰিব পাৰিছিলে Who said anything about stealing a horse? He said. Anyhow, I said, how long ago did you begin riding early morning? তেতিয়া সিহঁতৰ মতে কনভাৰচেশ্যনটো হৈয়ে আছে কৈছে যে কোনে কৈছে যে হৰ্চটো ষ্টিল কৰা মানে চুৰ কৰা আগতে আৰু তাৰপিছতে আৰামে ক'লে যে কিমান দিন আগৰ পৰা এনেদৰে আৰ্লি মৰ্নিং মানে এভৰি আৰ্লি মৰ্নিং এই হৰ্চ ৰাইড কৰি আছা কিন্তু যিখিনি কুৱেশ্যন আৰামে মৌৰাদক কৰিছে সেই কুৱেশ্যনৰ কিন্তু মৌৰাদে কোনো ধৰণৰ একো আনচাৰ আৰামৰ আগত দিয়া নাই আমিও গম নাপাওঁ যে মৌৰাদে কিমান দিন আগতে হৰ্চটো চুৰ কৰিছে কোনটো জেগাত ৰাখিছে কেনেদৰে ৰাখিছে আৰু কিয় ইমান দিনে কোনো একো গম পোৱা নাই সেই কথাখিনি আমি এতিয়ালৈকে গম পোৱা নাই হয়তো ইয়াৰ আগত আমি পঢ়ি গৈ থাকিলে আমি গম পাই যাম Not until this morning he said কিন্তু মৌৰাদে তাক কেনেদৰে ৰিপ্লাই দিছে যে not until this morning যে আজি মৰ্নিংহে মই হৰ্চটো লৈ আনিছো ইয়াৰ আগত আৰু কোনোদিনে মই হৰ্চ ৰাইড কৰা নাই মই হৰ্চ চুৰ কৰা নাই মই একো কৰা নাই মই আজিহে লৈ আহিছো মানে মৌৰাদৰ কথাত আৰামে যদিও গম পাই গৈছে যে সি মিছা কথা কৈ আছে কিন্তু তথাপিও মৌৰাদে নিজৰ যে মিছাটো সি একচেপ্ট কৰা নাই সি এতিয়াও মানে কৈ আছে যে মই আজিৰ দিনাহে হৰ্চটো লৈ আনিছো Are you telling the truth? I said তাৰপিছতে আৰামে কুৱেশ্যন কৰিছে যে তুমি সঁচা কথা কৈ আছা নে তেনেদৰে কুৱেশ্যন কৰিছে আজি ক্লাছটো আমি ইয়াতে ৰাখি দিলো ইয়াতে আমি এতিয়ালৈকে আমাৰ বহুতখিনি কুৱেশ্যন আছে আমাৰ মানে ৰিডাৰবোৰৰ মাইণ্ডত এতিয়ালৈকে বহুতখিনি কুৱেশ্যন আছে যিখিনি কুৱেশ্যন এতিয়ালৈকে আমি ৰিভিল কৰিব পৰা নাই ইয়াতে কুৱেশ্যন আমাৰ এনেকুৱা আছে যে মৌৰাদে কিমান দিনৰ পৰা হৰ্চটো ৰাখিছে ক'ত ৰাখিছে কেনেদৰে ৰাখিছে হৰ্চক খুৱাইছে কি বা কিহৰ কাৰণে মানুহে গম পোৱা নাই আৰু আৰামে যিমানে বাৰে বাৰে তাক কুৱেশ্যন কৰি আছে কিমান বাৰে মৌৰাদে তাক ৰিপ্লাইত মানে যিদিনাখন আৰামক লগত লৈ আহিছে সেইদিনাখন ৰাইট কৰা বুলি কৈ আছে আৰু সেই কুৱেশ্যনবোৰৰ আনসাৰ আৰামে এতিয়ালৈকে ভালদৰে পোৱা নাই আমি আগৰ যিখিনি এইখিনি পঢ়িম আমাৰ নেক্সট ক্লাছত তাত হয়তো আমি আনসাৰবোৰ পাম বা মৌৰাদে আৰামৰ যিটো লাষ্ট কুৱেশ্যন আমি ইয়াতে পালো যে are you telling the truth এই কুৱেশ্যনটোৰ আনসাৰ হিচাপে কি দিব আমি সেইখিনি আমাৰ নেক্সট ক্লাছত আমি পঢ়িম আজিলৈকে এৰিছো thank you so much